আজি হৈছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ তিৰুভাৱ তিথি। শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাক প্ৰণিপাত জনাই আজি আমি আগবাঢ়িলো মাধৱদেৱ কলাক্ষেত্ৰলৈ বুলি। আগতে দুবাৰমান আহিছোঁ, যদিও ভিতৰ ভাগত সোমোৱাৰ সৌভাগ্য হোৱা নাই আজিলৈকে। এইবাৰ পিছে হ'ব যেন পাইছোঁ, মানে টিকেট কাউণ্টাৰটো খোলা আছে। পাৰ মেম্বাৰ 25 টকাকৈ। পিছে অনলাইনৰ সুবিধা নাই দেই, মনি পাৰ্চ নানিলে অসুবিধাত পৰিব। জেপত যদি ৰজনীগন্ধা শিখৰ ছিগনেচাৰ আছে বাহিৰতে থৈ অহাটো ভাল, নহ'লে আপোনাৰ 10 টকাটো এনেই যাব। চাৰা টেমা কি কথা কয়, নাই নাই। এটা আশালৈ আমি ভিতৰ সোমালোঁ। আগতে যিহেতু চালোঁ, গতিকে নতুন কিবা আহিছে নেকি চাৰিওফালে চকু ফুৰালোঁ। খোলা আছে মিউজিয়ামটো। লৰালৰিকৈ আগবাঢ়িলোঁ দৰ্জাখনৰ ফালে। বাহিৰতে দেখিলোঁ আমি সৰুতে দেখা গৰু গাড়ী চকা দুটা। গৰু গাড়ীৰ পিছফালে যে কিমান ওলমিছিলোঁ আই ঐ, দিনবোৰ যে ক'ত হেৰাই গ'ল। ভিতৰত পিছে ভিডিঅ' কৰা নিষেধ। চিনাকি লগা ককা এজন দেখি আগবাঢ়ি গ'লোঁ। দেখিলোঁ মিউজিয়ামটোৰ ভিতৰত টিভি এটাত আছে। মোক দেখি লগালে নহয় বিহু এফাকি। সঁচা কথা ক'বলৈ গ'লে আপুনি মই সচৰাচৰ দেখি থকা বস্তুসমূহে আছে। হয়তো পিছলৈ আৰু ভাল ভাল বস্তু দেখা পাম। মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে যদিও বৰ্তমানেও ভিতৰৰ ভাগত কাম চলিয়ে থকা দেখা পালোঁ। কিছু সময় কলাক্ষেত্ৰৰ ভিতৰতে পাৰ হোৱাৰ পিছত আমিও ঘৰলৈ বুলি উভতিলোঁ। আৰু